সো বন্ধুবান্ধৱসকল SSC জিৰ যিটো নতুনকৈ ৰিক্ৰুটমেণ্ট আহিছে আজি অৰ্থাৎ 17 তাৰিখে 25,271 পোষ্টৰ বাবে তাৰে মই ভিডিঅ' লৈ আহিছোঁ। আজিৰ এই ভিডিঅ'ত আমি সম্পূৰ্ণকৈ আলোচনা কৰিম আপোনাৰ এপ্লাই মোড, আপোনালোকে কেনেদৰে এপ্লাই কৰিব পাৰিব নিজৰ মোবাইলতে, সেই সকলোবিলাক মই ডিটেইলছত এজনৰ এপ্লাই কৰি দেখাই দিছোঁ। চ' আপোনালোকে ডেমো হিচাপে সেই লৈ কিনে আপোনালোকে কেনেকৈ নিজৰ মোবাইলতে অতি ইজিলি আপোনালোকে এপ্লাই কৰিব পাৰিব সেইটো এইটো ভিডিঅ'ত জনাইছে। চ' ভিডিঅ'টো কেয়াৰফুলি শেষলৈকে চাব আৰু যদি নতুনকৈ আহিছে তেনেহ'লে চেনেল ছাবস্ক্ৰাইব কৰি ল'ব। চ' বন্ধুবান্ধৱসকল ইয়াৰ অফিচিয়েল নটিফিকেশ্যন চাবৰ বাবে আপোনালোকে SSCৰ অফিচিয়েল ৱেবছাইটত গৈ কিনে চাই ল'ব পাৰে। তাত আপোনালোকৰ ডিটেইলছত দিয়া আছে, সেইটো আপোনালোকে চাই ল'ব, তাৰপিছত এপ্লাই কৰিবলৈ আহিব। এতিয়া মই আপোনালোকক ইয়াৰ অফিচিয়েল নটিফিকেশ্যনত লৈ কিনে আপোনালোকক এপ্লাই কৰি এটা দেখাম। চ' বন্ধুবান্ধৱসকল ভিডিঅ'টো আপোনালোকে কেয়াৰফুলি চাব। যদি অফিচিয়েল নটিফিকেশ্যন ইয়াত অফিচিয়েল ৱেবছাইটত আহোঁ তেনেহ'লে অফিচিয়েল ৱেবছাইটত আহিলে আমি দেখা পাম ইয়াত বিভিন্ন ধৰণৰ ডিটেইলছ দিয়া আছে। চ' আপোনালোকে ডিটেইলছটো ইনফৰ্মেশ্যন লৈ কিনে আপোনালোকে এপ্লাই কৰিব। এইটো হৈছে আপোনাৰ SSCৰ অফিচিয়েল ৱেবছাইট। ইয়াত আপোনালোকৰ ছাইডত দিয়া আছে যিটো লগইন, সেই লগইনত আপোনালোকে যদি আগতে SSCৰ কিবা এপ্লাই কৰাইছিলে SSC যিকোনো ক্ষেত্ৰতে আপোনালোকে SSC MTS হওক বা CSL, তেতিয়াহ'লে আপোনালোকে লগইন হৈ যাব। লগইন হোৱাৰ পিছত আপোনালোকে এনেদৰে পেজ আহিব। যদি আপোনালোকে লগইন নহয় নতুনকৈ আহিছে তেনেহ'লে নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ কাৰণে ইয়াত আপোনালোকে চাই ল'ব, কিছুমান ৰেজিষ্ট্ৰেশ্যন কৰা ইনফৰ্মেশ্যন দিব লাগিব। ইয়াত প্ৰথমতে কৈছে যে আধাৰ কাৰ্ড আছে নে নাই সেইটো আপোনালোকে চাই ল'ব। যদি আপোনালোকৰ আধাৰ কাৰ্ড আছে তেনেহ'লে আপোনালোকে য়েছ কৰি ল'ব, আৰু যদি আপোনালোকৰ আধাৰ কাৰ্ড নাই তেনেহ'লে আপোনালোকে ইয়াত ন' কৰিব পাৰিব। চ' আধাৰ কাৰ্ড থাকিলে আপোনালোকে ইয়াত বেছিক ডিটেইলছ দিব লাগিব, যদি নাই তেনেহ'লে আপোনালোকে ইয়াত একো ডিটেইলছ দিব নালাগিব, আৰু যদি থাকে তেনেহ'লে আপোনালোকে যিকোনো এটা ইয়াত আধাৰ কাৰ্ডৰ বা পান কাৰ্ড হওক যিকোনো আপোনালোকে এটা চুজ কৰি কিনে আপোনালোকে ইয়াত দিব পাৰিব। চ' যিহেতু আমাৰ আছে গতিকে আমি য়েছ কৰি লওঁ, হয় নাই? য়েছ কৰাৰ পিছত আমি ইয়াত এতিয়া আধাৰ নম্বৰ দিব লাগিব। নম্বৰ দিয়াৰ পিছত আমি ছিলেক্ট কৰিম ফাৰ্ষ্টত, ঠিক আছে। তাৰপিছত ছিলেক্ট কৰাৰ পিছত আমি নম্বৰ দিয়াৰ পিছত এতিয়া আমি ইয়াত নাম লিখিম। যেহেতু ৰেজিষ্ট্ৰেশ্যন হৈ আছে গতিকে দুবাৰ নাম লিখিবলগীয়া হয়। তাৰপিছত ইউ হেভ ইউৰ চেঞ্জ নেম বুলি দিছে, তো এইটো ন' থাকিব দিব। তাত আমি কোনো ধৰণৰ নাম চেঞ্জ কৰিব নোৱাৰোঁ। যদি আপোনালোকে কৰিব বিচাৰে তেনেহ'লে কৰিব পাৰে, কিন্তু কৰিব নালাগে, পিছত গৈ ডকুমেণ্টছত প্ৰব্লেম হ'ব। ইয়াৰ পিছত আমি ফাদাৰ নেম দিব লাগিব। ফাদাৰ্ছ নেম দিয়াৰ পিছত আকৌ এবাৰ ফাদাৰ্ছ নেম, মানে ডাবল দিব লাগে যিহেতু ৰেজিষ্ট্ৰেশ্যন। তাৰপিছত মাদাৰ নেম দিলোঁ, মাদাৰ্ছ নেম দিয়াৰ পিছত সেইটো ডাবল হৈ যাব। তাৰপিছত আপোনালোকৰ ডেট অফ বাৰ্থ কৈছে, ইয়াত আপোনালোকে ডেট অফ বাৰ্থ বুলি কৈছে, যিটো চাৰ্টিফিকেট আপোনাৰ ডেট অফ বাৰ্থ আছে সেইটো আপোনালোকে দিব। ইয়াত কোনো ধৰণৰ কম বেছ কৰিব নালাগে, আপোনালোকে যিটো ডেট অফ বাৰ্থ আছে সেইটো দিব আপোনালোকে, আৰু পুনৰবাৰ আকৌ এবাৰ ডেট অফ বাৰ্থটো দি দিব ডাবলকৈ। চ' সকলো ডাবল হৈছে ইয়াত ৰেজিষ্ট্ৰেশ্যন যিহেতু চলি আছে। তাৰপিছত আপোনালোকৰ কেৱল 10 পাছৰ ডিটেইলছ দিব কৈছে। যদি আপোনালোকে 12 দিব বিচাৰে তথাপিও হ'ব, বা গ্ৰেজুৱেটৰ দিব বিচাৰে তথাপিও আপোনালোকৰ হৈ যাব। চ' মিনিমাম আপোনাৰ কোৱালিফিকেশ্যন যিটো 10 পাছ কৈছে গতিকে 10 পাছ দিলে হ'ব। এতিয়া মই 12 পাছৰ দি আছোঁ হায়াৰ ছেকেণ্ডেৰী। চ' এজন মোৰ ফ্ৰেণ্ড হয় তাই মই কৈ দি আছোঁ। তাৰপিছত আমাৰ বেছিক ডিটেইলছবিলাক সোমাই ল'লোঁ, ঠিক আছে। তাৰপিছত বেছিক ডিটেইল সোমাই পিনি তাৰপিছত ৰোল নম্বৰ যিটো আপোনালোকৰ মেট্ৰিকৰ দিলে মেট্ৰিকৰ, হায়াৰ ছেকেণ্ডেৰী দিলে হায়াৰ ছেকেণ্ডেৰী, সেইটো আপুনি বেছিক ডিটেইলছ আপুনি ইয়াত সোমাই ল'ব। সোমোৱাৰ পিছত আপোনালোকে কোনটো বছৰত পাছ কৰিছিলে মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰী সেইটো আপোনালোকে ইয়াত দি দিব। ডাবলকৈ দি আছে এইটো ডাবল দিলোঁ। তাৰপিছত আপোনালোকৰ যিটো জেণ্ডাৰ আছে সেইটো চিলেক্ট কৰি ল'ব। জেণ্ডাৰ চিলেক্ট কৰাৰ পিছত আপোনালোকৰ লেভেল অফ কোৱালিফিকেশ্যন সুধিছে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন, যিটো আপোনালোকৰ বৰ্তমান সময়লৈকে কিমান কোৱালিফিকেশ্যন আহিছে সেইটো আপোনালোকে দি দিব। যদি আপোনালোকে গ্ৰেজুৱেট হয় গ্ৰেজুৱেট দিব, হায়াৰ ছেকেণ্ডেৰী হ'লে হায়াৰ ছেকেণ্ডেৰী দি দিব, আৰু মেট্ৰিক হ'লে আপোনালোকে মেট্ৰিকৰ দি দিব পাৰে। ইয়াত আপোনালোকৰ কোনো ধৰণৰ মানে হাই কোৱালিফাই সোধা নাই, আপোনালোকে মেট্ৰিকৰ হ'লে হৈ যাব। চ' সেইটো আপোনালোকৰ ইয়াত বেছিক ডিটেইলছটো আপোনালোকে সোমাই দিব। সোমোৱাৰ পিছত আপোনালোকে বেছিক ডিটেইল দিয়াৰ পিছত আপোনালোকে মোবাইল নম্বৰ দিব। আপোনালোকে যিটো মোবাইল নম্বৰ ইউজ কৰে সেইটো মোবাইল নম্বৰ দিব, সেইটো ভাল হ'ব। যিটো আপোনালোকে পাহৰিব নোৱাৰে পিছত গৈ কিনে সেইটো মোবাইল নম্বৰ ডাবলকৈ দিব। ইমেইল আইডি আপোনালোকে যিটো বনাইছে সেইটো ইমেইল আইডি দিব। মোৰ হিচাপত আপোনালোকে যিটো SSCৰ কাৰণে ইমেইল আইডি বনাইছিলে সেইটো ইমেইল আইডি দিলে ভাল হ'ব। যদি আপোনালোকৰ সেইটো নাই তথাপিও নতুনকৈ যি বনোৱা আছে সেইটো আপোনালোকে দিব পাৰে। ইয়াত আপোনালোকে মোবাইল নম্বৰ ইমেইল আইডি দি দিব, ঠিক আছে। তাৰপিছত আপোনালোকে তলত গৈ কিনে আপোনালোকৰ পাৰ্মানেণ্ট এড্ৰেছ ক্লিক কৰি কিনে আপোনালোকে ইয়াত ছেভ বটনত ক্লিক কৰি দিব। যিটো আপোনাৰ পাৰ্মানেণ্ট এড্ৰেছ আছে সেইটো পাৰ্মানেণ্ট এড্ৰেছ আমাৰ যিহেতু অসম হয় অসম, গতিকে মই লগৰীয়া ৰাজস্থানৰ কৰি আছোঁ তেখেতৰ, গতিকে মই ৰাজস্থানত দি দিছোঁ। গতিকে এইটো কৰাৰ পিছত আপোনালোকে ছেভ বটনত ক্লিক কৰাৰ পিছত আপোনালোকে এনেকৈ নতুনকৈ ফেচ আকৌ খুলি যাব। ইয়াত আপোনালোকে কি কৰিব,
আপোনালোকৰ যিটো ইমেইল আইডি আছে সেই ইমেইল আইডি ভৰাই দিব ঠিক আছে তাৰপিছত আপোনালোকৰ ইউজাৰ যিটো নেম আছে সেই ইউজাৰ নেম ভৰাই দিব যিটো আপোনালোকৰ এছএছচিৰ বাবে ৰেজিষ্ট্ৰেশ্যন কৰা আছে সেভ কৰাৰ লগে লগে আপোনালোকৰ ইমেইল আইডিত আহিব সেই আপোনালোকে ইয়াত ইউজাৰ নেম যিটো আছে তাত ভৰাই দিব তাৰপিছত আপোনালোকৰ ইয়াত ওল্ড পাছপৰ্ট খুজিছে ওল্ড পাছপৰ্ট যিটো আছিল আপোনালোকৰ যিটো আপোনালোকে ফৰগেট মাৰিখিনি যিটো পাছপৰ্ট বনাইছিলে সেইটো পাছপৰ্ট আপোনালোকে দি দিব ঠিক আছে যদি আপোনাৰ আগৰ পৰাই আছে তেনেহ'লে আগৰ পৰা দি দিব নহ'লে ইয়াত চাই লওক কেনেকৈ দৰে বনাব 8 কেৰেক্টাৰ বুলি কৈছে তো 8 কেৰেক্টাৰ আপোনালোকে এনেদৰে বনাব ইয়াত যিটো আপোনালোকে ইংলিছ লেটাৰ কিছুমান ৱৰ্ড দি দিব তাৰপিছত @ হওক বা যিকোনো দি দিব হেছটেগ এইবিলাক দি দিব তাৰপিছত আপোনালোকে নাম্বাৰ 1 2 3 যিকোনো দিখিনি 8 কেৰেক্টাৰ অৰ্থাৎ মিনিমাম আপোনালোকে 8 কেৰেক্টাৰ হ'ব লাগে সো 8 কেৰেক্টাৰ হোৱাৰ পিছত আপোনালোকে দি দিব তাৰপিছত নিউ পাছপৰ্ট বুলি কৈছে নিউ পাছপৰ্ট আপোনালোকে কি কৰিব মানে মই যেটো এতিয়া দেখাই দিলো সেই নিউ পাছপৰ্ট আপোনালোকে বনাই ল'ব 8 কেৰেক্টাৰ্স বনোৱাৰ পিছত আপোনালোকে সেভ বটন যেটো সাবমিট বটন আছে সাবমিট বটনত আপোনালোকে ক্লিক কৰি দিব তাৰপিছত ক্লিক কৰাৰ পিছত আপোনালোকে এনেদৰে পেজ খোল খাব এনেদৰে পেজ খোল খাব ইয়াৰ পিছত আপোনালোকে কি কৰিব your passport has been changed successful তো আপোনালোকে ক্লোজ কৰি দিব ক্লোজ কৰাৰ পিছত এনেদৰে আপোনালোকৰ নতুনকৈ পেজ খোলা যাব যেটো আমাৰ বেসিক ডিটেইল অৰ্থাৎ আপোনালোকৰ ৰেজিষ্ট্ৰেচন সেইটো আগতে কমপ্লিট হ'ল এতিয়া আমাৰ যেটো এডিশনাল এন্ড কন্টাক্ট ডিটেইলছ আছে সেই এডিশনাল কন্টাক্ট ডিটেইল আপোনালোকে ইয়াত ভৰাই দিব আপোনালোকৰ ক্যাটাগৰী খুদিছে সো আপোনাৰ কোনটো ক্যাটাগৰীত পৰে সেইটো আপোনালোকে দি দিব যদি জেনাৰেল হয় জেনাৰেল ইডব্লিউএছ হয় ইডব্লিউএছ ওবিসি হয় ওবিসি এসটি হলে এসটি আৰু এসসি হলে এসসি সো আপোনালোকে ইয়াত ভেৰিফাই ক্যাটাগৰী আছে দুটা ঠাই দি আছে সো দুটা ঠাইতে আপোনালোকে ভৰাই ল'ব যেটো আপোনালোকৰ অৰিজিনাল কাষ্ট হয় সেইটো কাষ্ট দিব সো যদি আপোনালোকৰ ওবিসি হয় ওবিসি এসটি হলে এসসি যিকোনো আপোনালোকৰ হয় তাত আপোনালোকে ক্লিক কৰি ল'ব ইয়াত আপোনালোকে নিজৰ ক্যাটাগৰীটো ভৰাই ল'ব ক্যাটাগৰী ভৰোৱাৰ পিছত আপোনালোকে তললৈ আহিব তে মই ক্যাটাগৰী ভৰাই দিছো ডাবলকৈ ক্যাটাগৰী এটাতে ক্যাটাগৰী ভৰাই দিব তাৰ পিছত যেটো আছে আমাৰ সিটিজেন হেতু সিটিজেন অফ ইন্ডিয়া হ'ব ইয়াৰ পিছত আপোনালোকে ইয়াত এড্ৰেছ যেটো কৈছে সেই এড্ৰেছ আপোনালোক সৰি এড্ৰেছ নহয় আপোনালোকে ইয়াত কি কৈছে মাৰ্কস আপোনালোকৰ যেটো মাৰ্ক আছে হাতত থাকক বা যত আপোনালোকৰ কিবা কিবি দাগ এইবিলাক আছে তেনেহলে আপোনালোকে সেইবিলাকৰ বিষয়ে ডিটেইলছ দিব পাৰে নহলে আপোনালোকে নো দিব পাৰে হেতু আপোনালোকৰ নিজৰ ইচ্ছা যদি আপোনালোক আছে দিব বিচাৰে তেনেহলে দিব নহলে নো দবাই দিব তাৰ পিছত তললৈ যদি চাও তেনেহলে তলত আমাৰ আছে পাৰ্মানেন্ট এড্ৰেছ ইয়াত আপোনালোকে কিন্তু সম্পূৰ্ণকৈ পাৰ্মানেন্ট এড্ৰেছ দিব লাগিব যদি এটো আমাৰ মই যেটো ইয়েস দিছো গতিকে ইয়েস দিলে কিবা দিব লাগিব সো আপোনালোকে নো দি দিব বা ইয়েস আছে যদি ইয়েস দি দিব যেতিয়া আমাৰ আহিলে পাৰ্মানেন্ট ডিটেইলছ ঠিক আছে এই পাৰ্মানেন্ট ডিটেইলছটো আপোনালোকে কিন্তু সুন্দৰকৈ ভৰাই ল'ব আপোনালোকৰ ভিলেজ ষ্টেট তাৰ পিছত পুলিশ থানা এইবিলাক সকলো সম্পূৰ্ণ ডিটেইলছ ভৰাই ল'ব ঠিক আছে তাৰ পিছত আপোনালোকে নিজৰ ষ্টেট ভৰাই ল'ব কোনটো ষ্টেটত পৰে তাৰ পিছত ডিস্ট্ৰিক্ট ভৰাই ল'ব ডিস্ট্ৰিক্ট ভৰাৰ পিছত আপোনালোকে পিন কোড যেটো আপোনালোকৰ পিন কোড হয় সেই পিন কোডটো আপোনালোকে ভৰাই দিব পিন কোডটো ভৰাৰ পিছত আপোনালোকে পিন কোডটো ইয়াত ভৰাই দিব সম্পূৰ্ণ ডিটেইলছ ভৰাই দিব তাৰ পিছত আপোনালোকে আৰু এবাৰ ইয়াত ডিটেইলছ কমপ্লিট কৰিব লাগিব যেটো ডাবল কৈ তো তাৰ পিছত আপোনালোকে কি কৰিব সেভ বটন ক্লিক কৰিব সেভ বটন ক্লিক কৰাৰ পিছত আপোনালোকৰ যেটো এপ্লিকেশন আছে সেইটো সাকসেসফুল দেখাব কিন্তু এপ্লাই হোৱা নাই আমাৰ তাৰ পিছত এইটো ক্লোজ কৰি দিব পিছত এনেদৰে আপোনালোকে ফেজ খোলা খাব এনেদৰে ফেজত আপোনালোকে ইয়াত দিয়া আছে যেটো ৰেজিষ্ট্ৰেচন নম্বৰ যদি আপোনালোকে নতুন কৈছে তেনেহলে নতুনকৈ ৰেজিষ্ট্ৰেচন নম্বৰ আহিব যদি আপোনালোকে অলৰেডি কৰাছে তেনেহলে আপোনালোকে অলৰেডি আগৰ ৰেজিষ্ট্ৰেচন নম্বৰ ইয়াত দেখাই দিব তাৰ পিছত আপোনালোকে এই ৰেজিষ্ট্ৰেচন নম্বৰখিনি সম্পূৰ্ণ চোৱাৰ পিছত আপোনালোকে কি কৰিব তলত যেটো এগ্ৰি বটন আছে তাত ক্লিক কৰি ল'ব ক্লিক কৰাৰ পিছত আপোনালোকে ফাইনেল সাবমিট যেটো আছে সেইটো ফাইনেল সাবমিট আপোনালোকে ক্লিক কৰি দিব ঠিক আছে ফাইনেল সাবমিট ক্লিক কৰাৰ পিছত আপোনালোকে এনেদৰে ইয়াত আপোনালোকৰ মোবাইল বা ইমেইল আইডিত আপোনালোকৰ ওটিপি যাব সেই ওটিপি আপোনালোকে এন্টাৰ কৰিব তাৰ পিছত এইটো নাই যে আপোনালোকে কেৱল মোবাইলত যাব ইমেইল আইডিটো যাব পাৰে সেইটো আপোনালোকে চাই ল'ব তাৰ পিছত ইয়াত যেটো ক্যাপচাৰ দিয়া আছে সেইটো ক্যাপচাৰ আপোনালোকে ফিল আপ কৰিব ফিল আপ কৰাৰ পিছত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছত এনেদৰে আপোনালোকে ইয়াত সম্পূৰ্ণ ডিটেইলছত আপোনালোকৰ পেজটো খোলা খাব আপোনালোকৰ ৰেজিষ্ট্ৰেচন নম্বৰ দিয়া থাকিব সেই ৰেজিষ্ট্ৰেচন নম্বৰত আপোনালোকে যদি মডিফাই কৰিব বিচাৰে হেতুটো আপোনালোকে মডিফাই কৰিব পাৰিব আৰু যদি মডিফাই কৰিব নিবিচাৰে তেনেহলে আপোনালোকে এনেকা থাকিব দিব কিন্তু মডিফাই কৰাৰ বাবে আপোনালোকক দুটা চান্স দিয়া হ'ব সো এইটো আপোনালোকে মনত ৰাখিব সো আপোনালোকে বেছি ডিটেইলছ ভৰাওতে আপোনালোকে অলপ মনোযোগেৰে ডিটেইলছটো ভৰাই দিব ইয়াৰ পিছত যেতিয়া আপোনালোকে ওকে কৰিব ওকে কৰাৰ পিছত আপোনালোকে এনেদৰে ফেজ খোলা খাব ঠিক আছে
ৰেজিষ্ট্ৰেশ্যনটো কমপ্লিট হৈ গ'ল। ৰেজিষ্ট্ৰেশ্যন কমপ্লিট হোৱাৰ পিছত তেতিয়া আমাৰ যদি নতুনকৈ আপোনালোকে অলৰেডি এপ্লাই কৰা থাকে আপোনালোকে ডাইৰেক্ট লগ ইন হোৱাৰ পিছত এইটো পেজ খোলা খাব। তাৰপিছত আপোনালোকে এইটো বেছিক ডিটেইলছ এপ্লাই ক্লিক কৰি কিনে আপোনালোকৰ এপ্লাইটো কৰি ল'ব। চ' যদি আগতে কৰা আছে তেনেহ'লেতো ইজি হ'ব। ইয়াৰ পিছত মই আপোনালোক ইয়াত কৰাই দেখাইছোঁ। যদি আপোনাৰ আগতে কৰা আছে তেনেহ'লে আপোনালোকে এপ্লাই লগ ইন হোৱাৰ পিছতে এইটো পেজ খোলা খাব এপ্লাইৰ কাৰণে। যদি আপোনাৰ ৰেজিষ্ট্ৰেশ্যন তেনেহ'লে মই ৰেজিষ্ট্ৰেশ্যন সম্পূৰ্ণকৈ বুজাই দিলোঁ। চ' আপোনালোকে ইয়াত বেছিক ডিটেইলছ সোমাই দিব। মই বেছিক ডিটেইলছবিলাক সোমাই আছোঁ। সেই বেছিক ডিটেইলছ আপোনালোকে কেয়াৰফুলি সোমাই ল'ব। সোমোৱাৰ পিছত আপোনালোকে সম্পূৰ্ণ বেছিক ডিটেইলছ সোমোৱাৰ পিছত এটা এটাকৈ কিন্তু চাই ল'ব। ইয়াত আপোনালোকৰ পাৰ্মানেণ্ট এড্ৰেছ সুধিছে হয় নাই, ষ্টেট সুধিছে। চ' আপোনালোকে কিমান লোকে কোৱালিফিকেশ্যন আছে সেইটো আপোনালোকে এতিয়া সুধিছে। যিহেতু ৰেজিষ্ট্ৰেশ্যনতো সুধিছিলে, ৰেজিষ্ট্ৰেশ্যনৰ পিছত আপোনালোকে এপ্লাইটো সোধে। ইয়াৰ পিছত আপোনালোকে এক্সাম চেণ্টাৰ 3টা ছিলেক্ট কৰি ল'ব। এক্সাম চেণ্টাৰ আপোনালোকে যিটো নিয়াৰেষ্ট এক্সাম চেণ্টাৰ হয় সেইটো আপোনালোকে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিব। তাৰপিছত আপোনালোকৰ ষ্টেট আপোনালোকে ছিলেক্ট কৰি ল'ব। ষ্টেট ছিলেক্ট কৰাৰ পিছত আপোনালোকে সম্পূৰ্ণ ডিটেইলছ ইয়াত সোমাই দিব। ঠিক আছে, ডিষ্ট্ৰিক্ট সোমাই দিব আপোনালোকৰ। ডিষ্ট্ৰিক্ট সোমোৱাৰ পিছত আপোনালোকৰ যদি ষ্টেট UT হয় তেনেহ'লে UT দিব, UT নহয় তেনেহ'লে আপোনালোকে UT দিব নালাগে। ঠিক আছে, ইয়াৰ পিছত আমি এতিয়া আমাৰ আহিল যে কেণ্ডিডেট বিলং এইটো মেট্ৰিক, এইটো আপোনালোকৰ একো দিব নালাগে, ইয়াত অলৰেডি নো আছে। ইয়াৰ পিছত আমাৰ যিটো প্ৰিফাৰেঞ্চৰ কথা আহিলে যে আপোনালোকে কোনটো প্ৰিফাৰেঞ্চ দিব। ইয়াত যিটো 6টা প্ৰিফাৰেঞ্চ এবাৰ ওলাইছে, গতিকে আপোনালোকে এৰ পৰা এজলৈকে প্ৰতিটো প্ৰিফাৰেঞ্চৰ এটা এটা কোড নম্বৰ দিয়া আছে। সেই কোড অনুযায়ী আপোনালোকে ইয়াত ফিল আপ কৰিব লাগিব। যদি আপোনাৰ BSF দিব বিচাৰে প্ৰথমতে তেনেহ'লে A দিব। যি কোড আছে সেই কোড চাই আপোনালোকে সুন্দৰকৈ ইয়াত ফিল আপ কৰি দিব, যিটো 6টা পোষ্টাৰ বাবে আছে। চ' এই সম্পূৰ্ণ ডিটেইলছ ভৰাৰ পিছত আপোনালোকে যিটো আপোনালোকৰ কোৱালিফিকেশ্যন আছে সেইটো কোৱালিফিকেশ্যন আপোনালোকে পুনৰ ভৰাই দিব। ঠিক আছে, আপোনালোকৰ কোৱালিফিকেশ্যন ভৰাৰ পিছত আপোনালোকৰ কোড ইয়াত ভৰাই দিব। হাই কোৱালিফিকেশ্যন আপোনাক সুধিছে, যিটো কোৱালিফিকেশ্যন আপোনাৰ আছে হাই ছেকেণ্ডেৰী দিব, মেট্ৰিক হ'লে মেট্ৰিক মাত্ৰ দিব, গ্ৰেজুৱেশ্যন দিব। দিয়াৰ পিছত আপোনালোকে ইয়াত যদি মেট্ৰিকৰ দিয়ে তেনেহ'লে মেট্ৰিকৰ ডিটেইলছবিলাক আপোনালোকে ৰোল নম্বৰ এইবিলাক ভৰাব লাগিব, পাছিং ইয়াৰ্ছ ভৰাব লাগিব, ষ্টেট কোনটো ষ্টেটৰ পৰা আপুনি বিলং কৰে বা কোনটো ষ্টেট আপুনি থাকে সেইটো দিব লাগিব, নেম অফ ইউনিভাৰ্চিটি কোনটো ইউনিভাৰ্চিটি বা কোনটো বৰ্ডৰ পৰা আপোনালোকে মেট্ৰিক হাই ছেকেণ্ডেৰী গ্ৰেজুৱেট কমপ্লিট কৰিছে সেইটো দিব, ৰোল নম্বৰ দিব, পাৰ্চেণ্টেজ দিব। এই সম্পূৰ্ণ ডিটেইলছবিলাক ভৰাৰ পিছত আপোনালোকে ইয়াত এইখিনি ইয়েছ দিব পাৰে। নদীক আপুনি ডিটেইলছ কিন্তু আপুনি সম্পূৰ্ণকৈ সুন্দৰকৈ ভৰাই দিব। ডিটেইলছ ভৰাৰ পিছত আমি নো দবালোঁ। তাৰপিছত আমাৰ অন্তিম পৰ্যায়ত আহি পালোঁ। আমি ফটো আৰু ছিগনেচাৰ আমি ইয়াত দিব লাগিব। ফটো আপোনালোকে মই দেখাই দি আছোঁ কেনেধৰণে ফটো আপুনি দিব লাগিব। ফটোত আপোনালোকৰ যিটো তাৰিখে আপোনালোকে এপ্লাই কৰিব, এয়াৰফ'ৰ্চৰ দৰে যিটো তাৰিখত আপুনি এপ্লাই কৰিব সেই ফটোটো আপোনালোকৰ সেই ডেটটো তাত মেনশ্যন হ'ব লাগিব ফটোৰ তলত। সেইটো আপোনালোকে সুন্দৰকৈ বনাই ল'ব। বনোৱাৰ পিছত আপোনালোকে ছিগনেচাৰটো আপোনালোকৰ দি দিব। ছিগনেচাৰ দিয়াৰ পিছত আপোনালোকৰ ডেট অফ ফটো কোনদিনাখন বনাইছে অৰ্থাৎ কোনদিনাখন আপোনালোকে এপ্লাই কৰিছে সেইটো দি দিব। তাৰপিছত য়েছ ক্লিক কৰি কিনে আপোনালোকে ইয়াত এটা সৰু কেপচাৰ দিছে, আই এগ্ৰী বটনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত কেপচাৰ দিছে, সেই কেপচাৰ আপোনালোকে সুন্দৰকৈ ফিল আপ কৰি ল'ব। ফিল আপ কৰাৰ পিছত আপোনালোকে প্ৰিভিউ চাব পাৰে বা প্ৰিণ্ট কৰিব পাৰে। চ' আপোনালোকৰ ছাকচেছ হৈ গ'ল। যদি মই বিচাৰোঁ যে এপ্লাইটো মই এবাৰ চাই লওঁ তেনেহ'লে এপ্লাই কৰাটো আমি প্ৰিণ্ট আউট কৰি ওলাব পাৰোঁ। যদি নহয় মই পে'মেণ্ট কৰি বিচাৰোঁ তেনেহ'লে পে'মেণ্ট কৰোঁ। ইয়াত পে'মেণ্ট মোৰ দেখাইছে 100 টকা, OBC আৰু জেনেৰেল কাৰণে 100 টকা। চ' পে'মেণ্ট প্ৰচেছটো এতিয়ালৈকে খুলি দিয়া হোৱা নাই, গতিকে আপোনালোকক অতি সোনকালে খুলি দিয়া হ'ব পে'মেণ্ট প্ৰচেছ। যিটো পে'মেণ্ট প্ৰচেছৰ বাবে ডেটটো অলৰেডি বহুতো আছে, গতিকে আপোনালোকে 2 দিন বা 3 দিন পিছত বা যেতিয়া আপোনাৰ খোলা খাব তেতিয়া আপোনালোকে পে'মেণ্টটো কৰি ল'ব। ST/SC কাৰণে ফ্ৰী হয়। ইয়াৰ পিছত যেতিয়া আপোনালোকে পে'মেণ্ট ষ্টেটাছ চাব পাৰিব আপোনালোকৰ পে'মেণ্ট হৈছে নে হোৱা নাই। যদি সম্পূৰ্ণ হৈ যায় তেনেহ'লে আপোনালোকে প্ৰিণ্ট আউট কৰি ল'ব পাৰে। চ' বন্ধু বান্ধৱীসকল আজিৰ এই ভিডিঅ'ত আমি সম্পূৰ্ণকৈ ডিটেইলছত আলোচনা কৰি দিলোঁ যে আপোনালোকে যদি নতুনকৈ আহিছে তেনেহ'লে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব কেনেকৈ, আৰু যদি আপোনালোকে অলৰেডি ৰেজিষ্ট্ৰেশ্যন আছে তেনেহ'লে লগ ইন হৈ কিনে আপুনি কেনেদৰে এপ্লাই কৰিব পাৰিব সেই সম্পূৰ্ণ ডিটেইলছ আলোচনা কৰিলোঁ। চ' বন্ধু বান্ধৱীসকল যদি ভিডিঅ' ভাল লাগিছে তেনেহ'লে শ্বেয়াৰ কৰি দিব, আৰু নতুনকৈ আহিছে তেনেহ'লে চেনেল ছাবস্ক্ৰাইব কৰি ল'ব। চ' বন্ধু বান্ধৱীসকল জয় হিন্দ জয় ভাৰত।